নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো বিশালাক্ষী একাডেমী ইউটিউব চেনেললৈ আৰু আজি দশম শ্ৰেণীৰ অসম সাহিত্য সহায়িকাৰ নতুন কিতাপখনৰ আমি আজি পাঠ পঢ়িম অৰণ্য যাত্ৰা ৰচক আছিল অনুৰাধা শৰ্মা পূজাৰী এই চেনেলটিত তোমালোকে পাবা প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলী প্ৰশ্নৰ পিডিএফ প্ৰতিটো বিষয়ৰ পিডিএফ অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে আৰু যিকোনো ধৰণৰ সমস্যা বা ডাউট থাকিলে হোৱাটছআপ নাম্বাৰ এই নাম্বাৰটিত যোগাযোগ কৰিব পাৰিব আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম ফেচবুক ইউটিউব ইনষ্টাগ্ৰামত পাব বিশালাক্ষী একাডেমী তেনেহলে পলম নকৰি আহক আজি আমি এই ভিডিঅ'ত পাঁচটি প্ৰশ্নাৱলীসমূহৰ বিষয়ে আলোচনা কৰোঁ আলোচনালৈ আগবাঢ়িছো অৰণ্য যাত্ৰা লেখক অনুৰাধা শৰ্মা পূজাৰী প্ৰশ্নাৱলী ভাৱ বিষয় 1 নম্বৰ চমুকৈ উত্তৰ দিয়া ক বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছে উত্তৰ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছে খ পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে গ পলে কোনবোৰ কামত ছোৱালী বুলি পাহিক কৈছিল উত্তৰ পলে নিজৰ খোৱা কাঁহী বাতি ধোৱা কাপোৰ জাপি থোৱা বিছনা ঠিক কৰা আদি কামবোৰ ছোৱালী বুলি পাহিক কৈছিল খ লৰ্ড কাৰ্জন কোন আছিল উত্তৰ লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰ আছিল 2 নম্বৰ ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল উত্তৰ পাহি আৰু পল একেখন ঘৰৰে সন্তান ঘৰুৱা কাম-কাজত পাহি আগৰণুৱা অথচ নিজৰ প্ৰয়োজনীয় কামখিনিও নকৰে কোনে পলে কথাটোলৈ মন কৰি পাহিয়ে মাকৰ পৰা জানিব বিচাৰিলে ককায়েকে কিয় গা ধুই আহি নিজৰ টাৱেলখন বিছনাত দলিয়াই থয় জোতাযোৰ নিজে পৰিষ্কাৰ নকৰে নিজৰ কাপোৰখিনি থিয়কৈ নথয় নিজে ভাত খোৱা কাঁহীখন ধুই নথয় অৰ্থাৎ ল'ৰা ছোৱালী কামৰ কিবা পাৰ্থক্য আছে নেকি সুধিলে পাহিৰ কথাত মিচিকিয়াই হাঁহি মাকে ক'লে যে ল'ৰা ছোৱালী সকলোৱে নিজৰ কাম নিজে কৰিব লাগে পৰনিৰ্ভৰশীল নহবলৈ মাকে প্ৰয়োজনীয় কামবোৰ পাহি আৰু পলক সমানে শিকাইছে ভৱিষ্যতে জীৱনত আইনৰ পৰা ঠগ নাখাবলৈ ল'ৰা ছোৱালী সকলক কাম শিকা উচিত 3 নম্বৰ প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে উত্তৰ পাহিয়ে প্ৰকৃতিক ভাল পায় প্ৰকৃতিৰ উপাদান ফুল গছ লতা আদি তাইৰ বৰ প্ৰিয় গঠন প্ৰকৃতিৰ ভিন্ন ভিন্ন হোৱাৰ স্বত্তেও এজোপা গছে অইন এজোপাৰ ক্ষতি নকৰে তামোল আৰু আম গছৰ ভিন্ন চেহেৰা অথচ ওচৰা ওচৰিকৈ কলগছৰ ওচৰতে মিলি জুলি থাকে নেমু গছজোপা কেতিয়াও নিজৰ কাইটেৰে নেমুৰে কলগছত নিবিন্ধে কি এক অঘোষিত নিয়মেৰে সম্প্ৰীতি এনাজৰী প্ৰকৃতিৰ জগতত বান্ধ খাই থাকে পাহি এই নিয়মৰ প্ৰতি আকৃষ্ট হয় সদায় 4 নম্বৰ কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল উত্তৰ পাহি আৰু পল স্কুলৰ পৰা গৰম বন্ধত যাবলগীয়া কাজিৰঙা অভয়াৰণ্য ভ্ৰমণলৈ যাবলৈ সাজু হৈছিল প্ৰয়োজনীয় সকলো সামগ্ৰী বেগত গোটাই লৈ নিৰ্দিষ্ট দিনত পুৱাতে দুয়ো যাব ওলাল মাক দেউতাক দুয়ো সিহঁতক আগবঢ়াবলৈ কেতবোৰ উপদেশ দিলে
দেউতাকে শিক্ষকৰ লোক নেৰিবলৈ আৰু শিক্ষকৰ কথা মানি চলিবলৈ দুয়োকে পৰামৰ্শ দিলে। পৃথিৱীৰ বিখ্যাত অভয়াৰণ্য কাজিৰঙালৈ গৈ নতুন কথাবোৰ শিকিবলৈ মাকে ক'লে। কিয়নো অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথাই আছে। লগতে নিজৰ সা-সামগ্ৰীবোৰ চম্ভালিবলৈ মাকে পৰামৰ্শ দিলে। পৃথিৱীৰ বিখ্যাত অভয়াৰণ্য কাজিৰঙালৈ গৈ নতুন কথাবোৰ শিকিবলৈ মাকে ক'লে। কিয়নো অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথাই আছে। লগতে নিজৰ সা-সামগ্ৰীবোৰকো চম্ভালিবলৈ মাকে পৰামৰ্শ দিলে। 5 নম্বৰ প্ৰশ্নত কি কৈছে আমাক? কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। কামত ল'ৰা-ছোৱালী ভাগ নাই, যেনেকৈ কামবোৰ ভাগ কৰি দিছো তেনেকৈ কৰা বুলি কৈছে। এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল? আঁতিগুৰি মাৰি লিখা। উক্ত কথাষাৰীৰ বক্তা হ'ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। স্কুলৰ ৮ম আৰু ৯ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙালৈ ভ্ৰমণলৈ নিবৰ সিদ্ধান্ত হ'ল। সেই মৰ্মে যাত্ৰা পথত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী বেলেগ বেলেগ কৰ্মত নিয়োগ কৰা হ'ল। বিদিশা আৰু পাহিক কোৱা হ'ল বাছত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হিচাপ কৰিবলৈ আৰু কিবা অসুবিধা হৈছে নেকি সেয়া চোৱা-চিতা কৰিবলৈ। সৌৰভ আৰু আফতাৰ খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোবোৰৰ মাজত সমভাৱে বিতৰণ কৰাৰ দায়িত্ব দিলে। পাহিহঁতে সুন্দৰভাৱে নিজৰ কাম কৰাৰ বিপৰীতে আফতাব আৰু সৌৰভে সিহঁতৰ কামবোৰ কৰিবলৈ টান পাইছিল। পাহিহঁতৰ লগত সলাব বিচাৰিলে, কিয়নো সিহঁতে ভাবে যে খাদ্য বিলোৱা কামটো ছোৱালীয়ে কৰিব পৰা সহজ কাম আৰু ল'ৰা-ছোৱালীৰ অনুশাসন কৰা বা সিহঁতৰ অসুবিধাসমূহ দূৰ কৰা কামটো জটিল, ল'ৰাই ভালকৈ কৰিব পাৰিব। আফতাব আৰু সৌৰভে এনে কথা শুনি ৰঞ্জিত হাজৰিকা ছাৰে প্ৰশ্নযুক্ত বাক্যত নিজৰ উষ্মা প্ৰকাশ কৰিছিল। কোনে প্ৰকাশ কৰিছিলে? ৰঞ্জিত হাজৰিকা ছাৰে প্ৰকাশ কৰিছিলে। তেওঁৰ মতে ল'ৰা-ছোৱালী বুলি কৰ্মৰ ভেদ নাই। 6 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবক কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? উত্তৰ: কাজিৰঙা পোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট ঘৰবোৰত জিৰণি ল'বলৈ কোৱা হ'ল। সেইমতে দুপৰীয়া ভাত-পানী খাই সকলোৱে বিচনাত শুই পৰিল। সেই সময়তে কাকো একো নোকোৱাকৈ পল আৰু আফতাব আৰু সৌৰভে পিছফালৰ বাৰান্দাৰে মনে মনে বনানীৰ ফালে গ'ল। কাৰণ অইনে নেদেখা জীৱ-জন্তু দেখিলে সিহঁতে বাহাদুৰি মাৰিব পাৰিব। ঘৰটোৰ পিছফালে থকা জপনাখন বগাই পাৰ হৈ সিহঁতে দেখিলে ডাঙৰ বিল এখন। বিলটোৰ সিটোৰ পাৰে পথাৰ আৰু পথাৰ পাৰ হৈ হাবি। নিৰ্জন ঠাইডোখৰৰ পৰা কিছু দূৰত আছে কেইটামান জুপুৰি ঘৰ। হঠাতে সিহঁতে দেখিলে যে বিলত আছে এখন নাও। আগ-পিছ নুগুনি তিনিও ফূৰ্তিতে নাও উঠিল। কিছু দূৰ গৈ নাওখনৰ তলিত থকা ফুটাৰে ভিতৰত পানী সোমাল। কথা বিষম দেখি তিনিও ভয়ত কান্দিবলৈ ধৰিলে, কিয়নো সিহঁতে সাঁতুৰিব নাজানে। আসন্ন বিপদ সিহঁতে নিজেই মাতিলে। ভয়ত সিহঁতে চিঞৰিব ধৰিলে। কাকো কতো নেদেখি জোতাৰে নাৱৰ ফুটাটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে আৰু আফতাবে বিচাৰিলে যে মেটেকা গুচাই নাওখন পাৰলৈ আনিবলৈ। দুয়ো হাতেৰে পানী সিঁচিব ধৰিলে, কিন্তু একোৱে কামত নাহিল। হঠাৎ দেখিলে মানুহ নোহোৱা ঠাইডোখৰৰ পথাৰৰ মাজেৰে কেইজনীমান ছোৱালী আহিছে। সিহঁতক চিঞৰ শুনি ছোৱালী কেইজনী বিলৰ পাৰলৈ আহিল। যদিও সেই মুহূৰ্ততে পল পানীত পৰিল। আফতাব আৰু সৌৰভৰ গগনফলা চিঞৰত ছোৱালী দুজনীয়ে পানীত জঁপিয়াই জলকে পানী খোৱা পলক পাৰলৈ আনিলে।
নাওখনো পাৰত লগাবলৈ চেষ্টা কৰোঁতে কাটি হৈ সৌৰভ আৰু আফতাবো পানীত পৰিল। ছোৱালী কেইজনীয়ে সিহঁতক উদ্ধাৰ কৰিলে। সঠিক সময়ত ছোৱালী কেইজনী আহি নোপোৱা হলে পল, আফতাব আৰু সৌৰভক হয়তো বচাব পৰা নগলহেঁতেন। 7 নম্বৰ, শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শন কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হল বহলাই লিখা। স্কুলৰ পৰা কাজিৰঙালৈ যোৱা দলটোৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী আছিল অৰণ্য দৰ্শন। ছাত্ৰ-ছাত্ৰীসকল উৎসুক আছিল এই কাৰ্যৰ বাবে, কিন্তু প্ৰথম নিশাই ভাত খোৱাৰ পৰত এখন সভা পাতি যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে সকলোকে সেই নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিব খোজাৰ খবৰটো দিলে। পল আৰু আফতাবহঁতে স্কুলৰ শৃংখলা অৱমাননা কৰি সকলোৰে অজ্ঞাতে বননিৰ মাজলৈ যোৱাত প্ৰাণ বিপদাপন্ন হৈছে। ছাত্ৰ-ছাত্ৰীসকলক ফুৰোৱাটোৱেই কেৱল শিক্ষকসকলৰ দায়িত্ব নহয়, সিহঁতৰ ৰক্ষণাবেক্ষণাও প্ৰধান কৰ্তব্য। সেয়ে অইন কিবা বিপদজনক ঘটনা ঘটাৰ আগেয়ে দলটো উভতি যোৱাৰ সিদ্ধান্তই মংগল। দলপতি হাজৰিকা ছাৰৰ কথাই কোঠালীটোলৈ মৌনতা কঢ়িয়াই আনিলে। পলহঁতলৈ সকলোৰে খং উঠিল। কথাৰ গুৰুত্ব বুজি পাহিয়ে সকলোৰে হৈ ক্ষমা খুজি ছাৰক অনুৰোধ জনালে যাতে দোষ কৰা কেইজনৰ কাৰণে সকলোৰে আশা ভংগ নহয়, বৰং অৰণ্য দৰ্শনলৈ সেই তিনিওজনক লগতে নিনিয়াটো সিহঁতৰ শাস্তি হওক। সকলোৱে পাহিৰ কথাত ভয়ভত দিলে। পিছ মুহূৰ্তত পলে থিয় হৈ ক্ষমা খুজি পাহিয়ে কোৱা ধৰণে কৰিবলৈ ছাৰক অনুৰোধ জনালে। শেষত হাজৰিকা ছাৰে চৰ্ত দিলে যে সকলোৱে উভতি গৈ অৰণ্য যাত্ৰাক লৈ এখন ৰচনা লিখিব আৰু দোষী ছাত্ৰ কেইজনে সিহঁতৰ দোষৰ বিষয়ে ৰচনাখনত বিতং ভাৱে লিখিব। সেয়া হলে সকলোৱে পিছদিনা অৰণ্য দৰ্শনলৈ যাব পাৰিব। সকলোৱে হাজৰিকা ছাৰৰ সিদ্ধান্ত হাঁহি মুখে মানি ললে আৰু পিছদিনা অৰণ্য দৰ্শনলৈ সাজু হল। 8 নম্বৰ, মহীশন্দ মিৰি কোন? কাজিৰঙা বিশ্ব দৰবাৰলৈ চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? উত্তৰ, মহীশন্দ মিৰি আছিল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা বন বিষয়া অৰ্থাৎ প্ৰথম মুখ্য বন সংৰক্ষক, চিফ কনজাৰভেটৰ অফ ফৰেষ্ট। কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত যে এটা খৰ্গ গড় আছে সেই কথা বিশ্ববাসীক জনোৱাৰ ব্যৱস্থা কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে মহীশন্দ মিৰি। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াইছিল যাতে বিশ্ববাসীয়ে জানিব পাৰে। 9 নম্বৰ, নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমতে কাজিৰঙাৰ গড় দেখুৱাইছিল? উত্তৰ, নিগনা চিকাৰীৰ প্ৰকৃত নাম হল বাপিৰাম হাজৰিকা। সুদক্ষ হাতী মাউত হাজৰিকা ওৰফে নিগনা চিকাৰীয়ে প্ৰথমে লেডী কাৰ্জনক গড় দেখুৱাইছিল। লেডী কাৰ্জন আছিল ব্ৰিটিছ ভাইছৰ লৰ্ড কাৰ্জনৰ পত্নী। কেতিয়াও নেদেখা এটা খৰ্গৰ গড় দেখি তেওঁ প্ৰাণীবিদ আৰু লগতে তাৰ বসতিস্থল কাজিৰঙাক সংৰক্ষণ কৰিবলৈ লৰ্ড কাৰ্জনক অনুৰোধ জনাইছিল। ফলত সময়ৰ সোঁতত কাজিৰঙা সংৰক্ষিত হোৱাই নহয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিগণিত হল। 10 নম্বৰ, কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীক অৱগত কৰিছিল? উত্তৰ,
অৰণ্য ভ্ৰমণ সামৰি উভতনি যাত্ৰাৰ বাবে সাজু হোৱা দলটোৰ পৰা দলপতি হাজৰিকা ছাৰে জানিব বিচাৰিলে, অৰণ্যলৈ আহি সিহঁতে কি কি বিশেষ শিক্ষা লাভ কৰিলে। কিছু সময় মৌনতাৰ অন্তত এজন এজনকৈ স্বতঃস্ফূৰ্তভাৱে ছাত্ৰ-ছাত্ৰীসকলে কৈ গল সিহঁতে অৰণ্যলৈ আহি লাভ কৰা শিকনিবোৰৰ বিষয়ে। সেইবোৰ ক্ৰমে হ'ল: ক. নিজে কৰিব পৰা কামসমূহ আনে কৰি দিব বুলি বাট নাচাই নিজে কৰিব লাগে। বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু। গছ-গছনি নাথাকিলে কেতিয়াও জীয়াই থাকিব নোৱাৰে। ল'ৰা-ছোৱালী সকলো দিশত সমান। আত্মৰক্ষা কৰিব নাজানিলে কোনো কামলৈ আগবাঢ়ি যোৱাটো মূৰ্খামিৰ পৰিচয়। দলীয় যিকোনো কামত অনুশাসন শৃংখলা মানি চলাটো অত্যন্ত প্ৰয়োজন। ভাষা বিষয়ক ১ নম্বৰ বাক্য ৰচনা। ককাই ভনী। ককাই ভনীয়েকৰ দৰে মইনাও সৰলমনা। টুলুং ভুতুং। লুইতৰ বুকুত হঠাৎ নাওখন টুলুং ভুতুং হল। চিঞৰ বাখৰ। চিঞৰ বাখৰ কৰিব নাপাই পৰি থাকিলে। মানুহ দুনু। মানুহ দুনু দেখিবলৈ নোহোৱা ঠাইত ভৰ দুপৰীয়া যাব নোৱাৰি। তিতি বুঢ়ী। বৰষুণত তিতি বুঢ়ী নতুন কাপোৰযোৰত দাগ লাগিল। মূৰ্ধন্য হোৱাৰ কাৰণ দৰ্শোৱা। অৰণ্য। ৰি ৰ হৰ পাছত, এই ৰটোৰ পাছত যে হৈছে সেইবাবে মূৰ্ধন্য আছে। ৰি ৰ হ পাছত থকা একোটা পদতে দন্ত্য ন মূৰ্ধন্য ন হয়। অৰ্পণ। এই ৰটোৰ পাছত যিহেতুকে অৰ্পণ। ৰি ৰ হৰ পাছত ৰ থাকিলে একোটা পদতে থকা দন্ত্য ন মূৰ্ধন্য ন হয়। কণ্ঠ। ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য ন হয়। উৰণি। ৰি ৰ হৰ পাছত থকা একোটা পদতে দন্ত্য ন মূৰ্ধন্য ন হয়। পুৰণি। ৰি ৰ হৰ পাছত একোটা পদতে থকা দন্ত্য ন মূৰ্ধন্য ন হয়। আৰম্ভপূৰ্ণ। ৰি ৰ হৰ পাছত থকা একোটা পদতে দন্ত্য ন মূৰ্ধন্য ন হয়। এই গ্ৰামাৰৰ বিষয়ে তোমালোকক অন্য ভিডিঅ'ত আগবঢ়াম। আজি চমুকে ইয়াত কোৱা হৈছে। গ্ৰামাৰৰ সম্পূৰ্ণ অসুবিধাসমূহ তোমালোকৰ এটা পৃথক ভিডিঅ'ৰ দ্বাৰা জনোৱা হ'ব। আজি অকল এই পাঠটি ভাৱ বিষয়ক যি প্ৰশ্নসমূহ সেই প্ৰশ্নসমূহ আগবঢ়োৱা হৈছে। ভাষা বিষয়ক প্ৰশ্নৰ উত্তৰসমূহ আগবঢ়োৱা হৈছে। কিন্তু ইয়াৰ বিষয়ে বহলভাৱে ভিডিঅ' তোমালোকক নিশ্চয় বনাই দিয়া হ'ব। যদি ভিডিঅ'টি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেদৰে প্ৰতিটো শ্ৰেণীৰ অষ্টম, নৱম আৰু দশমৰ প্ৰতিটো শ্ৰেণীৰে ভিডিঅ'সমূহ আমি তোমালোকৰ ওচৰলৈ আগবঢ়াম। তেতিয়াহ'লে আৰু বিশালাক্ষী একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিটো হোৱাটছআপ নাম্বাৰ দিয়া আছে এই হোৱাটছআপ নাম্বাৰত তোমালোকৰ অসুবিধাসমূহ আৰু প্ৰয়োজনীয় যি ভিডিঅ' লাগে সেই বিষয়ে জনালে আমি নিশ্চয় পৰৱৰ্তী ভিডিঅ' সেইসমূহ আগবঢ়াম। গতিকে ভিডিঅ'টি চাই ভাল পালে যদি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।